আমি এতিয়া যেতিয়া ছাতিটো মই মেলি আছিলো তেতিয়া ছাতিৰ সেইটো সৰু ৰান্ধিলে পানী পৰে সেইটোৱে খাই আছো তাৰমানে সেই দুখন ধ্বংস তাৰপিছত ফ্ৰিজ আছিলে ধ্বংস তাৰপিছত চোফা টোফাটো চব ধ্বংস তাৰপিছত এইটো কি কয় আপোনাৰ ইনভাৰ্টাৰ ধ্বংস বিচনা ধ্বংস তাৰমানে কি ধ্বংস হবলৈ নাই কি ভঁৰালত ধান আছিলে 30-40 মোন সেইটো ধ্বংস পুখুৰীত মাছ আছিলে এক পুখুৰী মাছ সেইটো ধ্বংস গৰু গাই ধ্বংস তাত ধ্বংস হবলৈ বাকী নাই ভৱিষ্যত আমি এনেকুৱাকে দেখা নাই কিন্তু সিদিনাখন ইমান আমি সহজভাৱে লৈ আছো আৰু পানী নহয় কি হ'ব আমি মানে সহজভাৱে যেতিয়া দেখিলো যে হাই পানী আহিছে মই প্ৰথমতে গৰুকেইটা ৰছীকেইটা খুলি ল'লো গৰুকেইটা নহ'লেতো মৰি থাকিব তাতে ৰছী খুলি আমি দুইজনে কি কৈছো মোবাইলটো টৰ্চ আৰু মানে হেৰি মমবাতি দুডাল আছিলে লৈ ওপৰত উঠি আমি মানে হেৰি কৰি আছো তেতিয়া ল'ৰাটোৰ ডকুমেণ্টছখিনি লৈছোঁ মোৰো ডকুমেণ্টছখিনি মানুহজনৰ হেৰি পেঞ্চনৰ ডকুমেণ্টছখিনি লৈ আমি এটা বেগত লৈ এনেকৈ গৈছোঁ গৈ আমি এতিয়া ওপৰত উঠিবতো নোৱাৰোঁ তোৰ পটকৈ মই নাই তথাপিতো আমাক এই বাকচ এটা আছিলে টেবুল এখন আছে যোৰা দি এনেকৈ পাৰ হৈ উঠি এইবিলাক আমাৰ ঘাঁ চা লাগি কঁকালৰ বিষ আজি 15 দিন হ'ল শুকাইছে আৰু এতিয়া উঠি এনেকৈ আমি নিশা প্ৰায় মানে 6:30মান বজাৰ পৰা তাত আছোঁ ৰাতিপুৱা 9টা বজালৈকে কোনো ধৰণৰ মানে সহায় কোনেনো কাক কৰিব চবেই একে গতিত কাকো দুখ নাই তাৰপিছত মোৰ ল'ৰাটোৱে চিনাকি এজন মানে কি বুলি ক'ম তেহেঁতক অশেষ ধন্যবাদ আমাক 13টা পৰিয়ালক নাও এখনেদি আনি এই ঘৰটোত শ্বিফ্ট কৰাই থৈছে এতিয়া ঘৰটো শ্বিফ্ট কৰি আৰু তাৰপিছত প্ৰায় 12 ঘণ্টামান পিছত কিন্তু পানী ক্ৰমান্বয়ে শুকাই গৈছে হ'লেও কি হ'ব এটা পলসে যিটো পুতি থৈ গৈছে আৰু সেই পুতি থোৱাখিনি আৰু ইমানখিনি ধান আমি ৰুইছিলোঁ 6-7 বিঘাৰ মাটি এইবিলাক চবতো পুতি থৈ গৈছে তাৰমানে একোৱেই নাই মানুহৰ গৰু ছাগলী এখন ঘৰৰ মানুহ দিন হাজিৰা কৰি খাই ছাগলী আছিলে বন্ধ ল'লোঁ কিবা হ'ল সেইবোৰ চব উটি গৈছে গাহৰি উটি গৈছে গৰু উটি গৈছে অকল মানুহকেইটা তাৰমানে আগত টনকিয়াল মানুহ কাৰণে ঘৰকেইটা হৈ আছে মই তাৰমানে পানীও নাই নহয় নিব নোৱাৰিলোঁ আমি এতিয়া যেতিয়া ছাতিটো মই মেলি আছিলোঁ তেতিয়া ছাতিৰ সেইটো সৰু ৰান্ধিলে পানী পৰে সেইটোৱে খাই আছোঁ তাৰমানে মানে আপুনি বৰষুণৰ পৰা বাচিবলৈ ছাতি লৈ গৈছিল ছাতিৰ পৰা যে টোপ টোপ পানী পৰে সেইটো খাই আছো আমি কিন্তু মোৰ ভয় লগা নাছিলে যে হ'ব আৰু বানপানী আহিছে আমি মৰিম বুলি ভয় লগা নাই কিন্তু নিশা এটাও হাঁহিও উঠিছে ডাঙৰ কঁঠাল এটা আছিল ধামককে পৰিলে ওচৰৰ মানুহবোৰে চাজাত উঠি আছিলে সুধিছে ঐ তহঁতি প্ৰভাৱ পৰিলি নেকি মই কৈছোঁ নহয় বাইদেউ এই হেৰি পৰিছে কঁঠাল পৰিছে আমি নাই আছোঁ ঠিকে তেনেকৈ আৰু ৰাতিপুৱা যেতিয়া হ'ল আৰু ল'ৰাটোৱে 9টা-9:30 বজাত নাওখন পঠিয়ালে আমাৰ ইয়াতো এইবিলাকত ধৰ পানী সজাগত কেলে কিমান সময় থাকিলে টিংখনৰ ওপৰত উঠি আমি 5:30মান বজাৰ পৰা ৰাতিপুৱা 9:30লৈকে আচ্ছা মানে সন্ধিয়া 5:30 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 9টা বজালৈকে আপুনি নিজৰ ঘৰৰ টিংখনৰ ওপৰত উঠি জীৱন ৰক্ষা কৰিছে তাকো ছাতিৰ পানী যি টোপ টোপকে ছাতিৰ পৰা পানী পৰি থাকে সেই পানী খাই আপুনি জীৱন ৰক্ষা কৰিছে আপুনি পূৰ্বতে এই ৰজাপুল গোহাঁইগাঁৱত এই ধৰণৰ বানপানী দেখিছিল নাই মই এতিয়া বিয়া হোৱা প্ৰায় 39 বছৰ 39 হ'ল আজিলৈকে মই দেখা নাই বৰষুণ দিয়ে পানী শুকাই যায় কিন্তু এনেকুৱা নদীৰ পানী আমাক অনিষ্ট কোনোদিন কৰা নাই এই অঞ্চলত কোনোদিন আমাক নদীৰ পানী অনিষ্ট কৰা নাই আচ্ছা পানী ক'ৰ পৰা আহিল কেনেকৈ আহিল কি বুলি ভাবে সেই যেতিয়া পানী আহিছিল কেনেকুৱা শব্দ শুনিছিল আপোনালোকে কি বুলি ভাবিছিল পানী যেতিয়া আহিলে প্ৰথমতে পুৰা মেটেক আহিলে সেই চাইডটোত মই ইয়ালৈ আহিছিলোঁ তেতিয়া তাৰ আগত আমাৰ 4:30মান বজাত মই ইয়াত মেটেকালৈ আহিলোঁ আৰু মেটেক আছে তাক ফুব লৈছে আমি ভাবিছোঁ কি মেটেকাখিনি আহিছে বেলেগ ফালে গুচি যাব কিন্তু যেতিয়া মই দেখিলে এতিয়া মোৰ তাৰমানে আমাৰ যিটো চিচি কেমেৰাত সেই বস্তুটো ফুটেজটো বোৱাৰীটোৰ ওচৰত আছে তেতিয়া মই এই দৌৰি গৈছোঁ সেইডোখৰ পাৰ লগে মোৰ ইমানখিনি পানী হ'ল মই এটা ভয় কৰা নাই মই সাঁতুৰিব জানো তাৰমানে মই মেখেলা চেখেলা দাঙি লৈছোঁ যি হ'ব আৰু মানে তেতিয়া সাঁতুৰিব জানো কাৰণ মই গৈ দেখিলোঁ মানুহটোক কৈছোঁ মানুহটোতো ভয় খাব তেওঁ মই গৈ মানে লগালগে ক'লোঁ নহয় আপোনাক গৰুকেইটাও হেৰি উদ্ধাৰ কৰি তাৰপিছত মানে মই মোবাইল ছাতি এইখিনি বস্তুটো সংযোগৰ কাৰণে মই মানে সেইখিনিকে উদ্ধাৰ কৰিছোঁ কাপোৰ কানি সকলো শেষ আৰু মানে মই অকল এই ব্লাউজটো আপুনি যিটো কৈছে এই ব্লাউজটো এই মেখেলাখন কৰি পিন্ধিব লাগে আজি নাজানো মই ধুই পাখলি পিন্ধি আৰু মানে চাদৰ তাদৰ বচাব নোৱাৰিলোঁ চাদৰবোৰ তাৰমানে বহুত গধুৰ হয় মানে এৰি দিলোঁ আৰু লাষ্টত এই এনেকুৱাকৈ আৰু মানে নিশাটো থাকিলোঁ আৰু তাৰপিছত ইয়ালৈ আমি 13 ঘৰ মানুহ এই ঘৰটোত শ্বিফ্ট হ'লোঁ গাড়ী আছিলে 2খন মাৰুতি সেই 2খন ধ্বংস তাৰপিছত ফ্ৰিজ আছিলে ধ্বংস তাৰপিছত চোফা টোফাটো চব ধ্বংস তাৰপিছত এইটো কি কয় আপোনাৰ ইনভাৰ্টাৰ ধ্বংস বিচনা ধ্বংস তাৰমানে কি ধ্বংস হ'বলৈ নাই কি ভঁৰালত ধান আছিলে 30-40 মোন সেইটো ধ্বংস পুখুৰীত মাছ আছিলে এক পুখুৰী মাছ সেইটো ধ্বংস গৰু গাই ধ্বংস তাত ধ্বংস হ'বলৈ বাকী নাই 6 বিঘাৰ মাটি ৰুই থৈছিলোঁ সেইটো ধ্বংস এইবিলাক চব ৰোৱা মাটি আছিলে ধ্বংস মানে ধ্বংস হ'বলৈ একো বাকী নাই এইবোৰ গাড়ীবোৰ চব ধ্বংস ল'ৰাটো পাতৰ ব্যৱসায়ৰ গাড়ী 7খন ধ্বংস এতিয়া আপোনালোকে আমাক তাৰমানে আমি হিচাপ দিবলৈ গ'লে চৰকাৰে সেইটো সম্ভৱ হয় নহয় তাৰমানে ভাবিছিলে আমি তাৰমানে নিজে কেনেকৈ মানে নিজে হেৰি স্থন ধৰিম নেজানো আৰু মানুহজনে খালি পেঞ্চন কেইটামান পায় সেইকেইটাই দি আমি খাই থাকিব লাগিব মানে জীৱন জোৰা কষ্ট কৰি যিসমূহ সম্পত্তি ঘটিছিল 40 বছৰত যিখিনি ঘটিছিল সকলো ধ্বংস হ'ল হয় সেই 6 ঘণ্টাত শেষ 6 ঘণ্টাত 40 বছৰৰ কষ্টৰ সকলো সম্পত্তি 6 ঘণ্টাত শেষ হৈ গ'ল এতিয়া পুনৰ আগৰ অৱস্থা পাবলৈ কিমান বছৰ লাগিব বুলি আপুনি ভাবে তেতিয়ালৈকে জীয়াই নাথাকোঁ কেলে জীয়াই থাকিম মন ভাঙি গৈছে নহয় হয় নহয়
বুজিছোঁ আপোনাৰ দুখ। বেছি সময় নলওঁ আপোনাৰ পৰা। আপুনি অফ কেমেৰা মোক কৈছিলে আপোনাৰ মাতৃঘৰ বৰপেটা জিলাত। আপুনি বিবাহ সূত্ৰে প্ৰায় 40 বছৰ হ'ল ইয়াত 87ত আপুনি ইয়াতে বিবাহ হৈ বিবাহ সূত্ৰে আপুনি ইয়াত আছে নাজিৰাত। আপোনাৰ ঘৰ বৰপেটাত, মাতৃৰ ঘৰ। আপুনি নামনি অসমতো বহুত বানপানী হয়, বৰপেটা, নলবাৰী, দৰং, ওদালগুৰি, বাক্সাত বহুত পানী হয়, কিন্তু এনেকুৱা পানী দেখিছেনে? নাই আমাৰ এইফালে চাফা পানী হয় আৰু অলপ হয়, মাছখিনিহে ওলাই যায়, মানুহক অনিষ্ট নকৰে। পুখুৰী মাছ ওলাই কিন্তু অনিষ্ট নকৰে। মানে এনেকুৱা পানী জীৱনত দেখা নাছিলে। 83 হৈছিলে, মইতো 83 সৰু আৰু তেতিয়া আমি, কিন্তু 87 মই ইয়ালৈকে আহিছো। মই ক্লাছ 10ত পঢ়ি থাকাতে ইয়ালৈ বিয়া হোৱা। মানুহজনে কৰ্মসূত্ৰে তাত চাকৰি কৰিছিলে, আহিলো আৰু থাকি 40 বছৰ ইয়াত থাকি এই নাজিৰা অঞ্চলত থাকি আপুনি এনেকুৱা পানী এইবাৰ নিচিনা কেতিয়াও দেখা নাছিল? কোনো দিন দেখা নাই, এইটো অসম্ভৱ কথা। তাৰমানে কেলে হ'ল কি কথা, এইবিলাক তাৰমানে চব ডাঙৰ ডাঙৰ বৈজ্ঞানিক বোলে ৰিচাৰ্চ কৰিব লাগিব, তেতিয়াহে গম পাব আৰু ক'ৰ পৰা কেনেকে ঢল আহিলে তেওঁলোকেহে জানিব। আমিতো এতিয়া এনেকুৱা হ'ব, যদি এইটো চিষ্টেম হ'বলৈ হয় জানো, শিৱসাগৰৰ যিটো 600 বছৰ ৰাজত্ব আহোমৰ চব শেষ। আৰু ইয়াত অকল আহোম জাতি আছে, অন্য নাই, বিশেষ অন্যান্য সম্প্ৰদায়ৰ মানুহ বিশেষ নাই, অকল আহোমখিনি আছে। ৰজাপুল গোহাঁইগাঁও বুলি ক'লে আপুনি অকল গোহাঁই মানুহ ইয়াত পাব, অন্য বিশেষ মানুহ নাই। তাৰ যিটো কালচাৰ গোটেই মানে, যদি আৰু চৰকাৰে যদি কিবা কিবি কৰি মানুহ সহায় কৰে তেতিয়া তেখেতৰ লগত কথা, কাকতো একো অনুৰোধ কৰিব। 600 বছৰীয়া আহোম ৰাজত্বৰ যি গৌৰৱ সেয়া 6 ঘণ্টাত শেষ কৰি দিছে। তাৰমানে মই ক'লো 600 ঘণ্টাত। এতিয়া কালি মোৰ ভাগিন এটা আহিছে গুৱাহাটীৰ পৰা, সেহেঁতে আহি কৈছে আগতে আহি যোৱা। এতিয়া মই মাহীয়ে কৈ চাহ কাপেটো খুৱাবলৈ পৰা নাই, সেইটো কথা। তাহাঁতে কৈছে ইয়াত য'ত নেকি হাঁহ মাংস, কোমোৰা, পচলা, কলডিল ভাত খাই যোৱা মানুহ, বৰা ভাত চেৰাত দিয়া, সেই মানুহখিনি কালি মই চাহ কাপ খুৱাব পৰা নাই, কিমান দুখৰ কথা। চৰকাৰৰ পৰা ইতিমধ্যে বিভিন্ন ৰিলিফ দিয়া হৈছে, পাইছেনে আপোনালোকে? বিভিন্ন লোক আহি, বিভিন্ন অঞ্চলৰ পৰা বহু লোকে আহি ৰিলিফ দিছে, পাইছেনে? আৰু ধৰ আমাক ৰাইজে কিন্তু নদী ভৰি দিছে, দিলে কি মোৰ ঘৰত এটা থবলৈ জেগা আছে কাৰণে মই থৈছো, হয় নহয়? কিন্তু কিছুমান মানুহ বোকাত থব লগা হৈছে, পানী আহে আকৌ ভিতৰত সোমাই, সেই তাৰমানে মানুহৰ কাম হৈছে। তাৰমানে আকৌ পানীটো আহিব নি, নিশাই কোনোবাই ভয় খুৱাই দিব বোলে আকৌ আহিব পানী, আৰু মানুহখিনি চাৰ্জৰ ওপৰত উঠায়। নেপালী খুঁটিত ছলমান খান। আপুনি হয়তো ভাবিছে যে নেপালী খুঁটিলৈ ছলমান খান কেতিয়া আহিল, কিন্তু আপুনি আচৰিত নহ'ব যে ছলমান খান নেপালী খুঁটিলৈ নাহিলেও ছলমান খানে কিন্তু মুম্বাইৰ পৰাই সহায় কৰিছে শিৱসাগৰ, চৰাইদেউ বানাক্ৰান্ত। এয়া হৈছে এটা দৃশ্য। এই দৃশ্যটো আপুনি দেখিছে, পানী শুকোৱাৰ পাছত আৰু পলসবোৰ শুকোৱাৰ পাছত এই নেপালী খুঁটি বা বিহুবোৰত এতিয়া ঘৰ বনোৱা কাম আৰম্ভ হৈছে। মানুহবোৰক যাতে থাকিবলৈ এটা ঘৰ বনাই দিব পাৰি, এনেকুৱা ঘৰ বনোৱা কাম আৰম্ভ হৈছে। এই ঘৰবোৰ বনোৱাৰ কাম আৰম্ভ কৰিছে গ্ল'বেল শিখে। গ্ল'বেল শিখৰ কাম আপুনি ইতিমধ্যে দেখিছে যে 19 জুলাই পিছৰ পৰাই অসমৰ বন্যাত্ৰৰ কাষত গ্ল'বেল শিখ আছে। গ্ল'বেল শিখে সাহায্যৰ পৰা আৰম্ভ কৰি বন্যাত্ৰক সকলো ধৰণৰ সহায় কৰি আহি আছে। আৰু এতিয়া পানী শুকোৱাৰ পাছত, পলস শুকোৱাৰ পাছত গ্ল'বেল শিখ কিন্তু আঁতৰি যোৱা নাই, বন্যাত্ৰৰ কাষৰ পৰা আঁতৰি যোৱা নাই। গ্ল'বেল শিখে এতিয়া এই কামসমূহ আৰম্ভ কৰিছে। এই শিৱসাগৰ, চৰাইদেউ স্থানীয় যুৱকসকলৰ সহায়ত গ্ল'বেল শিখে 100তকৈ অধিক ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিছে। এইসকল যুৱক আপুনি দেখা পাইছে, তেওঁলোকে বাঁহ কাটি আছে, কাঠ কাটি আছে, কোনোবাই ৰছী তেওঁলোকে সাজু কৰি আছে। এইসকল হৈছে একেবাৰে স্থানীয় যুৱক, তেওঁলোক দিচাংমুখৰ পৰা আহিছে। দিচাংমুখৰ পৰা আহি তেওঁলোকে গ্ল'বেল শিখৰ সহযোগত তেওঁলোকে এই ঘৰ বনোৱা কাম আৰম্ভ কৰিছে। 100তকৈ অধিক এনেকুৱা অস্থায়ী ঘৰ বনাই দিয়াৰ টাৰ্গেট গ্ল'বেল শিখে লৈছে। ইতিমধ্যে 3ৰ পৰা 4টা ঘৰ 2-3 দিনত ইতিমধ্যে হৈ গৈছে। আৰু এই গোটেই প্ৰকল্পটোত সহায় কৰিছে, এই গোটেই যিটো প্ৰজেক্ট গ্ল'বেল শিখৰ, এই যিটো ঘৰ বনোৱাৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটোত সহায় কৰিছে ছলমান খানে। ইতিমধ্যে গ্ল'বেল শিখে তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজ, তেওঁলোকৰ সামাজিক মাধ্যমত গোটেইখিনি উল্লেখ কৰিছে যে আছিয়ানা এই প্ৰজেক্টৰ অধীনত ছলমান খানৰ সহযোগত তেওঁলোকে এই যিটো ঘৰ বনোৱা প্ৰকল্প, এই ঘৰ বনোৱা কামটো তেওঁলোকে আৰম্ভ কৰিছে। এয়া হৈছে গ্ল'বেল শিখৰ মানৱীয়তা, এয়া হৈছে ছলমান খানৰ মানৱীয়তা। এনেকুৱা ধৰণে সেইটো এটা ঘৰ আমি দেখুৱাইছোঁ আপোনাক। এই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল, এটা পৰিয়াল থাকিব পৰাকৈ সেই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। এনেকুৱা 2-3টা ঘৰ সম্পূৰ্ণ হৈ গৈছে আৰু তাৰ পাছত তেওঁলোকে সৰু সৰু 1-2খন বেনাৰ লগাই দিছে গ্ল'বেল শিখ বুলি। গ্ল'বেল শিখে এনেকুৱা প্ৰায় 100টা ঘৰ বনোৱাৰ টাৰ্গেট তেওঁলোকে ইতিমধ্যে লৈছে আৰু এই কাম তেওঁলোকে তীব্ৰ গতিত এয়া চলি গৈ আছে। সেইটো ঘৰ সম্পূৰ্ণ হ'ল, আমি আপোনাক দেখুৱালোঁ। গ্ল'বেল শিখৰ যিটো টীম, সেই টীমটোৱে তেওঁলোকে তদাৰক কৰি গৈ আছে। এই স্থানীয় যুৱকসকলৰ সৈতে তেওঁলোকে কাম কৰি আছে। এই বাঁহবোৰ তেওঁলোকে নিজেই লৈ আহিছে, বাঁহবোৰ তেওঁলোকে যোগান ধৰিছে। দিচাংমুখৰ পৰা বাঁহ আহিছে। ইয়াৰ স্থানীয় যুৱক, যিসকল শিৱসাগৰৰ স্থানীয় যুৱক, তেওঁলোকে সহায় কৰিছে আৰু তাৰ পাছত গ্ল'বেল শিখে কাম কৰি গৈ আছে। মই অলপমান কথা পাতি যাম। আপোনালোক ক'ৰ পৰা আহিছে? আমি একচুৱেলি দাদা আমি শিৱসাগৰ দিচাংমুখৰ পৰা আহিছোঁ। আপোনালোকে গ্ল'বেল শিখে লৈ আহিছে? আপোনালোক গ্ল'বেল শিখে লৈ আহিছে আৰু তেওঁলোকৰ যিটো আজি অৱস্থা
এই অৱস্থা দেখি আমিও আগবাঢ়ি গুচি আহিছোঁ, তেওঁলোকক আগবাঢ়িছোঁ। গ্ল'বেল চিক আপোনালোকক কেতিয়া মাতিলে ইয়ালৈ? আমাক আপোনাৰ পৰহিৰ পৰা আমাক ইয়াত নিমন্ত্ৰণ কৰাইছে। হয়, তেওঁলোকৰ যিটো পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছোঁ। আমাৰ যিটো মিচিঙৰ কালচাৰেল, এই ঘৰটো হিচাপত মানে যদি অলপ ছেফটি কৰিব পাৰোঁ, সেই হিচাপত আমি আগবাঢ়িছোঁ। কিমান ঘৰ বনাব দিছে আপোনালোকে? তেওঁলোকৰ এতিয়া হিচাপ মতে আমি 100 ঘৰ বনাবলৈ কৈছোঁ। 100 ঘৰ খুব ইউনিক, মানে মিচিঙৰ যিবোৰ চাংঘৰ আছে সেই চাংঘৰৰ ষ্টাইলত। মই দিচাংমুখৰ উদাহৰণটোৱে দিছোঁ যে দিচাংমুখৰ মিচিং মানুহসকলৰ ঘৰবোৰ হৈছে চাংঘৰ। দিচাংমুখত প্ৰতি বছৰে পানী হয়, হয়নে? প্ৰতি বছৰে পানী হয়, কিন্তু দিচাংমুখৰ মানুহৰ ঘৰ পানীত ডুব নাযায় বা মানুহ কোনো পানীত উঠি যাবলগীয়া নহয়। কি কাৰণে? যে তেওঁলোকৰ ঘৰবোৰ চাংঘৰ। আৰু এতিয়া গ্ল'বেল চিকে এই লক্ষ্যটো লৈছে, কাৰণ ইয়াত পানী আকৌ হ'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকে এই যিসমূহ অস্থায়ী ঘৰ বনাইছে ছলমান খানৰ সহযোগত, এই ঘৰবোৰ তেওঁলোকে চাংঘৰ সদৃশ কৰিছে। আপুনি দেখা পাইছে এই যিটো ঘৰ, কেমেৰাত প্ৰভাসে দেখুৱাই দিব, এই ঘৰটো সম্পূৰ্ণৰূপে চাংঘৰৰ দৰে তেওঁলোকে বনাইছে, চাংঘৰৰ ষ্টাইলত তেওঁলোকে বনাইছে, যাতে পুনৰ পানী হ'লেও মানুহবোৰ যাতে ঘৰটোতেই থাকিব পাৰে, তেওঁলোকে যাতে ৰাস্তালৈ যাবলগীয়া নহয়। এই বাঁহবোৰ তেওঁলোকে লৈ আহিছে। মই অলপমান কথা পাতিম। তেওঁলোকে বাঁহ ইতিমধ্যে লৈ আহিছে। দাদা কোৱা, আপুনি দিচাংমুখৰ? কেতিয়া আহিলে? আজি 8টা বজাত। তাৰ আগতে অহা নাই আপুনি? তাৰ আগতে আজি আহিছে নে প্ৰথম? কালিও আহিছিলোঁ। কালি এখন ঘৰ বনালোঁ। কালি কেইটা ঘৰ বনালে? এখন। মই বাবুৰ শিৱসাগৰ, মানে আপোনালোকে লৈ আহিছে নে গ্ল'বেল চিক? গ্ল'বেল চিকাই লৈ আহিছে। গোটেই কামটো আপোনালোকক গ্ল'বেল চিকে দিছে? দিছে, হয়। কেইটা ঘৰ বনাব দিছে? 100 ঘৰ বুলি কৈছে। 100 ঘৰ এতিয়া পুৰা কাম কৰি আছে? কৰি আছোঁ। 100 ঘৰৰ ওপৰতে হ'ব বুলি কৈছে, কিন্তু 100 ঘৰ বুলি আমি ভাবি লৈছোঁ। আৰু মিচিঙৰ যিবোৰ চাংঘৰ আছে তেনেকুৱা ষ্টাইলৰ চাংঘৰ বনাই দিবলৈ কৈছে আমাক। এয়া হৈছে গ্ল'বেল চিকৰ মহানুভৱতা। মই কৈছোঁৱে যে 19 জুলাই বান বিভীষিকা, আৰু তাৰ পাছতেই গ্ল'বেল চিক যিটো টীম, সেই টীমটো আহি তেওঁলোকে অসমত উপস্থিত হৈছিল। চৰাইদেউত এটা টীম, শিৱসাগৰত এটা টীম তেওঁলোকে উপস্থিত হৈছিল, আৰু উপস্থিত হৈ তেওঁলোকে বন্যাত্ৰৰ একেবাৰে কাষত গৈছে। আনকি আপুনি দেখা পাইছিল যে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰন্দীপ হুডা পৰ্যন্ত ইয়ালৈ আহিছিল। এই যিটো পথ, এই পথটোতে এই যিটো আপাৰ নেপালী খুঁটি বুলি কোৱা হয়, ইয়াত একাঠু বোকা আছিল। সেই একাঠু পলসৰ মাজত কিন্তু অভিনেতা ৰন্দীপ হুদাই কিন্তু খোজকাঢ়ি তেওঁলোকে বন্যাত্ৰৰ দুখ দুৰ্দশাৰ বুজ লৈছিল। জুবিন নগৰ, জুবিন নগৰ বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ প্ৰচেষ্টাত এই 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হৈছিল, আৰু তাৰ পাছতেই এই অঞ্চলটোৰ নাম দিয়া হৈছিল জুবিন নগৰ। এই জুবিন নগৰত আহি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে, আৰু তাৰ পাছতে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে আমগুৰিৰ প্ৰায়ভাগ লোকে ওলাই আহিছে, আৰু তেওঁলোকে সকলোৱে একেলগে গাইছে মায়াবী। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে। ইয়াৰ লগত জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত যিহেতু এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল। বানে ধোৱা এইখন জুবিন নগৰ আমগুৰি চহৰৰ 2 নং ৱাৰ্ডৰ শান্তিবন শ্মশানৰ একেবাৰে সন্মুখত এইখন হৈছে জুবিন নগৰ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ জুবিন গাৰ্গৰ ফটোত মাল্য
জয় জুবিন দা ধ্বনিৰে মুখৰ জুবিন নগৰ বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ এয়া আমগুৰি 2 নং ৱাৰ্ডৰ এয়া শান্তিবন চুবখনৰ একেবাৰে সন্মুখত জয় জুবিন দা ধ্বনি চৌদিশে মায়াবিনী গীতেৰে মুখৰ এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এখন শ্মশানৰ কাষত এখন জুবিন নগৰ সৃষ্টি হ'ল জুবিনদাৰ হাতে এখন সৃষ্টি কৰিলোঁ মোক ইয়ালৈ লৈ আনিলে জুবিনদাৰ আত্মাই যেতিয়া মই আহিছিলোঁ জুবিন ক্ষেত্ৰত সেৱা কৰি আহিছিলোঁ নাজানো কেনেকৈ পাইছিলোঁ ইয়াত মাত্ৰ কৰি গৈছিলোঁ 1700 মানুহ ইয়াত বনাই আজি জুবিন নগৰ প্ৰতিষ্ঠা কৰিলোঁ আৰু এতিয়া জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই মই বন্তি জ্বলাইছোঁ বৈ নজ্বলাই গতিকে আজি মই ভাবিব পৰা নাই যে মই এগৰাকী মাৰ ওচৰত থিয় হৈ আছোঁ মোৰ গুৰু আছিলে জুবিনদা সেই জুবিনদা আদৰ্শই আজি জুবিন নগৰ সৃষ্টি কৰিলোঁ গতিকে আহক বন্তি প্ৰজ্বলন কৰোঁ সকলোৱে মৌনভাৱে বন্তি প্ৰজ্বলন কৰোঁ আহক জুবিনদা আৰু এটা নাহৰ পুলি বিকিব দিছোঁ বুকুদা এয়া হৈছে এয়া নাহৰ পুলি নামটো কৰিব জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু এখন হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হ'ল 19 জুলাই দিনটোত ইয়াৰ কাষতে থকা যিখন জাঁজি নৈ সেই জাঁজি নৈখনে সংসাৰী ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছতেই এই যিটো অঞ্চল আছিল এই অঞ্চলটোৰ প্ৰতিটো ঘৰেই ভাঙি লৈ গুচি গৈছিল এই মানুহবোৰৰ একো নোহোৱা হৈ গৈছিল 19 তাৰিখৰ পৰা তেওঁলোকে এখন কোনোবাই তিৰপালৰ তলত থাকিবলগীয়া হৈছিল কোনোবাই ৰাস্তাত থাকিবলগীয়া হৈছিল আৰু তাৰ পাছতে এক প্ৰকাৰ যেন ভগৱান হৈ ইউটিউবাৰ মিষ্টাৰ বিটু তেওঁলোকৰ কাষলৈ আহিছিল আৰু মিষ্টাৰ বিটুৱে প্ৰতিশ্ৰুতি দিছিল যে এই মানুহখিনিক তেওঁ একোখনকৈ ঘৰ বনাই দিব কেৱল ঘৰ বনাই দিয়াই নহয় থাকিব পৰা এখন ঘৰত থাকিব পৰা সকলোখিনি বস্তু এই মানুহখিনিক ইউটিউবাৰ বিটুৱে দিব আৰু বিটুৱে সেইখিনি কৰি দেখুৱালে মাত্ৰ 5টা দিন তেওঁ 5টা দিনৰ লক্ষ্য লৈছিল কিন্তু 5টা দিন নহয় তেওঁ 7টা দিন লাগিল সেই 7টা দিনৰ ভিতৰত ইউটিউবাৰ মিষ্টাৰ বিটুৱে সেইখিনি কৰি দিবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত এই জুবিন নগৰখন মুকলি কৰিবৰ বাবে আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত ফিটা কাটি এই জুবিন নগৰ মুকলি কৰিবলৈ আগবাঢ়িছে জুবিন গাৰ্গৰ পত্নী জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ফিটা কাটি জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে ফিটা কাটি এই জুবিন নগৰ মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে এই জুবিন নগৰ ফিটা কাটি মুকলি কৰিছে হাতত এটা নাহৰৰ পুলি যিহেতু জুবিনদাৰ সপোনে আছিল নাহৰ আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নাহৰৰ পুলি ৰোপণ কৰিছে জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ আন এক প্ৰয়াস জুবিন গাৰ্গৰ নামত জুবিন নগৰ
এই মুহূৰ্তত গঢ়ি তোলা হৈছে। এখন জুবিন নগৰ, এইখনে হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাতেই এই জুবিন নগৰ গঢ়ি তোলা হৈছিল। তেওঁ লক্ষ্য লৈছিল 5টা দিন, 5টা দিনত তেওঁ 18টা ঘৰ বনোৱাৰ তেওঁ লক্ষ্য বান্ধি লৈছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে 5টা দিন নহয়, তেওঁ সময় লাগিল 17টা দিন, আৰু 17টা দিনত ইয়াত জুবিন নগৰ গঢ়ি তুলিছে। ইউটিউবাৰ মিষ্টাৰ বিটু আছে, মিষ্টাৰ বিটুৰ সৈতে অকণমান কথা পাতিম। বিটুৰে খুব আৱেগিক, আৰু প্ৰথম দিনৰ পৰা আমি দেখি আহিছোঁ ব্ৰতত আছো আজি গাঁওখন উদ্বোধন কৰিবলৈ, দিনটো ব্ৰতত আছো। জুবিন নগৰ প্ৰতিষ্ঠা কৰিবলৈ আজি দিনটো ব্ৰতত আছো। দিনটো আজি গৰিমাবু আহিলে অসমৰ প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা হ'ল। অসমৰ প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা হ'ল। এয়া হ'ল অসমবাসীৰ ছাপোৰ্ট। কেৱল জয় জুবিন দাক কৈ থাকিলে নহ'ব, জুবিন দাক আজি জয় কৰিব লাগিব। জুবিন যুগৰ সৃষ্টি হৈছে আজি শান্তিবনত, এখন নাম নাইকিয়া গাঁৱত আজি জুবিন নগৰ হৈ গ'ল। এয়া হ'ল জুবিন দাৰ আত্মাৰ মহানতা। এয়া জয় জুবিন দা ধ্বনি সকলোৰে মুখত, আৰু ইউটিউবাৰ বিটুৱে কৈছে যে এয়া জুবিন দাৰ জয় হৈছে। কেৱল আমি জয় জুবিন দা কৈ থাকিলে নহ'ব, জুবিন দাৰ নাম জিলিকিবৰ বাবে, জুবিন দাক আমি জীয়াই ৰাখিবৰ বাবে এনেকুৱা ধৰণে আমি কাম কৰিব লাগিব। আৰু সেয়া বাস্তৱত মিষ্টাৰ বিটুৱে কৰি দেখুৱাইছে। মিষ্টাৰ বিটুৱে যিধৰণে কৈছিল যে এখন নগৰ গঢ়ি তুলিব জুবিন গাৰ্গৰ নামত, আৰু সেই ধৰণে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এখন নগৰ গঢ়ি তুলিছে, আৰু এইখনেই হৈছে জুবিন নগৰ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা এই মুহূৰ্তত এখন মুকলি কৰিছে। এই যিখন নগৰ, এই নগৰখন মুকলি কৰিছে। এয়া হৈছে জুবিন নগৰ, বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন এখন হৈছে জুবিন নগৰ। একদম লাহে 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 লাহে। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে জুবিন নগৰ মুকলি কৰি তেওঁ জুবিন নগৰখন নিজেই এবাৰ চাইছে, নিজ চকুৰে তেওঁ এবাৰ চাইছে। তেওঁক জুবিন ফেন ক্লাবৰ যিসকল কৰ্মী আছে, জুবিন ফেন ক্লাবৰ সদস্যসকলে তেওঁক লৈ আহিছে, আৰু এইখন জুবিন নগৰ তেওঁ এনেদৰে চাইছে। আমি গৰিমা বৌৰ সৈতে অকণমান কথা পাতিম, গৰিমা বৌৰ সৈতে অকণমান। এয়া জুবিন নগৰ, এয়া প্ৰথমখন বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। ইউটিউবাৰ বিটু, জনপ্ৰিয় ইউটিউবাৰ বিটুৰ নিজা প্ৰচেষ্টাত এইখন জুবিন নগৰ গঢ়ি তোলা হ'ল। তেওঁ 18টাকৈ ঘৰ ইয়াত বনালে, যিহেতু সম্পূৰ্ণৰূপে বানে ধুই থৈ গৈছিলে অঞ্চলটোক। এই অঞ্চলটোক এক প্ৰকাৰ নিষেধ কৰি থৈ গৈছিল, আৰু এই অঞ্চলটোৰ মানুহবোৰে কেতিয়াও কল্পনা কৰা নাছিল যে ইমান সোনকালে তেওঁলোকে এখন নিজা ঘৰ তেওঁলোকে পুনৰ পাব, তেওঁলোকে এখন ঘৰত যে থাকিব পাৰিব, সেই কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল এই মানুহবোৰে। কিন্তু বাস্তৱত সেয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে কৰি দেখুৱালে। এয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে সফল কৰি দেখুৱালে, আৰু তাৰ পাছত এই মানুহবোৰৰ মুখত হাঁহি বিৰিঙালে। আৰু এই মুহূৰ্তত এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই যিখন জুবিন নগৰ, এই জুবিন নগৰখন পৰিদৰ্শন কৰিছে। তেওঁ চাইছে, তেওঁৰ মুখত এই মুহূৰ্তত হাঁহি। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ নিজেই এবাৰ চাইছে। এয়াই হৈছে জুবিন নগৰ, এইখনেই হৈছে জুবিন নগৰ। এখনে হৈছে জুবিন নগৰ। এয়া গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ নিজে এবাৰ চাইছে, আৰু তেওঁ নিজেই ভালদৰে এবাৰ চাইছে যে এই জুবিন নগৰখন প্ৰতিটো কোঠা তেওঁ চাইছে, প্ৰতিটো ঘৰ তেওঁ ভালদৰে এবাৰ চাইছে। জুবিন নগৰ নিজেই তেওঁ পৰিদৰ্শন কৰিছে। এইখনে হৈছে জুবিন নগৰ, বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। এইখন হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ। ইয়াৰ কাষত মই ভাবি পোৱা নাই, কিন্তু আপুনি আজি অলপ হ'লেও সুখী হৈছেনে বৌ? আৰু এনেকৈ যে কথা এষাৰ ভাবিলা, সেইটো বহুত ডাঙৰ কথা। তুমি ঘৰ বনাইছে,
ঘৰ বনাইছা তেওঁলোকক সংস্থাপন দিবৰ বাবে আৰু সেইখিনি কৰি পেলাই তাৰপিছত যে তুমি আকৌ জুবিনৰ কথা ভাবিলা সেইকাৰণে মই বহুত কৃতজ্ঞ আৰু জুবিন এনেকৈ সকলোৰে মাজত তোমালোকৰ মাজত নতুন প্ৰজন্মৰ মাজত কাৰণ তোমালোকক বহুত জুবিনে ভাল পাইছে গতিকে ভাল পাইছিল বুলি নকওঁ ভাল পায় সেইকাৰণে তেওঁ আছে তোমালোকৰ মাজত জুবিন সদায় থাকিব মই সেইটোৱে বিশ্বাস কৰোঁ সকলোৰে মাজত তোমালোকৰ মাজত জুবিন আছে আৰু আমিবোৰ সকলো মাধ্যম জুবিনে অন্ধ আশ্ৰম যাম বুলি প্ৰতিশ্ৰুতি যাব নোৱাৰিলে কিন্তু জুবিনদাৰ নামত এখন গাঁও বনাই যোৱা মই ভাবিছোঁ আৰু এখন প্ৰথম জুবিন নগৰ বনালোঁ তেওঁ আশীৰ্বাদ লৈ আপোনাৰ আশীৰ্বাদ সদায় থাকিবনে মিষ্টাৰ বিটৰ লগত একেবাৰে সদায় আছে আৰু জুবিনৰ আশীৰ্বাদ সদায় থাকিব সেয়া এক আমিবোৰ সকলো মাধ্যম তোমাৰ মাধ্যমেৰে জুবিনে এইখিনি কৰাই আছে কৰি আছে আৰু এইখিনি সহায়ো তোমাক সেইখিনি শক্তিও তোমাক দিব কৰিবলৈ শক্তি দিব মই যিদিনাখন গুৱাহাটীৰ পৰা আহিছোঁ মই পাৰ হোৱা আগত যোৰাবাটত পানী নাই 2 ছেকেণ্ড হৈছে যোৰাবাটত পানী কৰি দিছে জুবিন দাই তাৰপিছত মই এখন ঘৰ বনাবলৈ আহিছিলোঁ যোৰহাট ৰৰৈয়াত মই সেইখন ঘৰ জুবিন দাই বনাবলৈ মনা কৈছে সেইখন ঘৰত পানী ভৰাই দিছে তেনেকৈ গাঁওখন পাই দিলে জুবিন দাই আৰু আজি কেনেকৈ হৈ গ'ল নাজানো শ্মশানৰ কাষত ডেড বডি জ্বলাই থাকে সেই ধোঁৱা গোন্ধ লৈ ইয়াত বনালোঁ ডাষ্টবিনৰ গোন্ধ লৈ এইখন গাঁৱলৈ মানুহে মুখত সোপা লৈ আহে কোনো মানুহ নাহে মাত্ৰ দেৱী উঠাবলৈ আহিছে আজি সেইখন গাঁও মাৰলে এগৰাকী দেৱী আহিছে আপুনি জীৱন্ত দেৱী জুবিন দাৰ আত্মাই বহুত সুখী পাইছে মই দেৱী নহয় সেইবোৰ কথা কৈ লাভ নাই মই এগৰাকী মানুহে তেজ মঙহৰ সম্পূৰ্ণ কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰোঁ তেওঁৰ সেইখিনি শক্তি বা তেওঁৰ সেইখিনি আদৰ্শ লৈ তেনেকৈ আমি সকলোৱে মিলি কৰি যাম তোমালোকে যেতিয়া কৰিবা তাতেই মোৰ শক্তি আছে ময়ো তেনেকৈ কিবা এটা তোমালোকৰ লগতে সহযোগ কৰিব পাৰিম হয়তো মই জুবিন দাৰ নামটো কিয় এইখিনি মানুহক জুবিন দাৰ আত্মাই সদায় সুৰক্ষিত কৰিব কোনোদিন যাতে জাজি নেবাঢ়ে আপুনি বিশ্বাস কৰক জাজি দুবাৰকৈ বাঢ়িলে যোৰহাট ডুবালে কিন্তু ইয়াত বানপানী নহ'লে যিদিনাখন পৰা জুবিন নগৰ নাম দিছোঁ ইয়াত জুবিন দা কিমান মই আত্মা আছিলে আপুনি কল্পনা কৰিব নোৱাৰিম মই সঁচাকৈ কৈছোঁ আজি মই নিজে অনুভৱ কৰিছোঁ জুবিন দাই সম্পূৰ্ণ বিৰাজমান হৈ আছে যেতিয়া ঘৰ বনাবলৈ বৰষুণ এৰি দিয়ে এসপ্তাহৰ ভিতৰত 17-18টা ঘৰ বনালে এখন গাঁও সৃষ্টি কৰিলে জুবিন দাই মই কৰা নাই জুবিন দাই কৰিছে জুবিন দাই মোক ইয়ালৈ লৈ আহিছে তেনেকৈ পোৱাইছে গতিকে মই পুনৰবাৰ কৈছোঁ জয় জুবিন ভালে থাকক মিষ্টাৰ বিটু আৱেগিক হৈছে জুবিনদাৰ বৌ ওচৰত বৌ জুবিনদাৰ এটা সপোন বুলিয়ে কৈছোঁ এইটো এটা জুবিনদাই কাৰণ মানুহক সহায় কৰিছিল আৰু মিষ্টাৰ বিটু মানুহক সহায় কৰি জুবিনদাৰ নামত এখন নগৰ কৰিছে আৰু আপুনি আজি মুকলি কৰিছে সেই নগৰখন ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা এটা আশাৰ কথা বিটুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা এইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকৈ থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকৈ মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহওকে তেওঁ থাককে সদায় সেইটোৱে আপুনি দিনত কৈছিল যে জুবিনদাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে মিষ্টাৰ বিটু এটা মাধ্যম হ'ব পাৰে এটা মাধ্যম মই সেয়াই কৈছোঁ তেওঁকো কৈছোঁ মই আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণৰেই হওক সেইটোৱে কথা আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব ধন্যবাদ বৌ এয়া গৰিমা বৌয়ে জুবিন নগৰ মুকলি কৰিলে জুবিন নগৰ মুকলি কৰি গৰিমা বৌ এক প্ৰকাৰ আৱেগিক আৰু মিষ্টাৰ বিটু এটা সপোন আছিল জুবিনদাৰো এটা সপোন আছিল জুবিনদাই মানুহখিনিক সহায় কৰি ভাল পাইছিল আৰু মিষ্টাৰ বিটুও মানুহখিনিক সহায় কৰিবলৈ আহিছে দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিবলৈ আহিছে আৰু এয়া চকু পানীটো কি দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিছে ৰাজাদা অকণমান আছে ৰাজা মই জুবিন ক্ষেত্ৰত বহুত বাৰ গৈছোঁ জুবিনটো
কেতিয়াও বেপাৰ নকৰিব প্লিজ। এয়া জুবিন নগৰ, এয়া প্ৰথমখন জুবিন নগৰ, এয়া বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ। এই জুবিন নগৰ মুকলি কৰি স্বাভাৱিকতে আৱেগিক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, লগতে যিগৰাকী ব্যক্তি, যিগৰাকী ইউটিউবাৰৰ প্ৰচেষ্টাত এই জুবিন নগৰ গঢ়ি তোলা হৈছিল, সেই ইউটিউবাৰগৰাকীও স্বাভাৱিকতে আৱেগিক হৈছে। এয়া জুবিন দাৰ কথা কৈ আৱেগিক হৈছে, কাৰণ জুবিন দাৰ যিটো সত্তা, এই সত্তাটোৱে আমি ইউটিউবাৰ বিতুৰ সৈতে অলপ মই কি ক'ম, জুবিন দাৰ আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি, কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে, এখন গাঁও হৈ গ'ল। একমাত্ৰ জুবিন দাৰ আত্মাই যেন প্ৰতিটো পোৱা যে অনুভৱ হৈছে, জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে। মই বিশ্বাস নকৰিব, মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ। ফোন কৰিছে, ঠিকে আছে ঘৰ, কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত, গোটেই ঘৰখন বানপানী হৈ আছে। তাৰপিছত মই ডাইৰেক্ট আহিলোঁ জাজি লেফেৰা গাঁৱত, তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ। তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ। আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা, তাৰ নাম শুভজিত বুলি কয়, মোক যেতিয়া লগ পালে, লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে, টিংপাত কিনিলে। টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে। আপোনালোকে কমিউনিকেশ্যনটো চাওক, কেনেদৰে আনি এই গাঁওখন পাই। যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল, তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে, একোৱেই হোৱা নাছিলে। মানুহখিনি তথাপিতো তম্বু তলত আছিলে, এনেকুৱা দুখ লাগিছিলে। প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম। কেনেকৈ ওলাই গ'ল মই তাকো নাজানো। তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম। হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম। আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ। যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত, মোৰ মতে গুচি গ'লোঁ। তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল, সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল। মানুহে কিমান বস্তু দিলে, টিংপাত দিলে, বিচনা, চব এভৰিথিং দি দিলে। এইবোৰ চব জুবিন দাই কৰি আছে, সকলোবিলাক জুবিন দাই কৰি আছে। শ্মশানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, মিষ্টাবিটো একো কৰা নাই। জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত, আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন, আজি হাজাৰ হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে। কিমান ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনৰ দৰে জীয়াই ৰাখে, ফুলৰ দৰে সজাবলৈ চায়। মই মাত্ৰ এটা নিমিত্তহে, মই কৰিয়ে গৈছোঁ, এটা জাষ্ট হৈছে। গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে, গোটেই পৰিচালনা A to Z কৰি আছে। জীয়াই থাকোঁতেও অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে, 90% জুবিন দাৰ কাৰণে কৰিলে। জীয়াই থাকোঁতেও মোক পৰিচালনা কৰিছিলে জুবিন দাই, মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে। আজি মই গৌৰৱে ক'ব পাৰোঁ, মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে, কিয়নো দুখ লাগে। জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে। জুবিন দাই যেতিয়া সেই গীতত দাগ কৰিছে, মই গুৱাহাটীত সেই ভিডিঅ' চাব, তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা, মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে, আপোনাৰ এই নজলা চিতাত মই আজি এই বেদী বনাইছোঁ, তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব, যে ইয়াতকৈ বেছি কাম কৰি, ইমানেই কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব। আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব। জুবিন দা আত্মা সদায় অমৰ, কিন্তু জুবিন দা যাতে সদায় জয়ী হৈ থাকে, সেইবাবে কাম কৰি আছিলোঁ। আজি জুবিন দাৰ আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে। সেইদিনা যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ, ইয়াত পাবই লাগে যে টাইমত। মই যোৰাবাট পাৰ হৈ আহিছোঁ, 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে। কেনেকৈ বচাই নিছে ভাবি চাওকচোন। উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়াবা ঘৰ বনাইছোঁ, বৰষুণ নিদিয়া হৈ গ'ল। ইয়াত মানুহ সুধিব, জাজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে, কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল। মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ, আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে। যি 17-18টা ঘৰ ভাঙিলোঁ, কেতিয়াও নাভাঙে। আপোনালোকে চাই থাকিব, জুবিন দাৰ আত্মা সদায় আছে, সদায় থাকিব মহান আত্মা। ধন্যবাদ আপোনালোকক। মিষ্টাৰ বিতুৰ প্ৰতিটো প্ৰজেক্ট জুবিন নগৰ নামেৰে নামাংকিত হ'ব নেকি? আচলতে এটা কথা কওঁ কি, প্ৰতিটো নগৰ বুলি ক'লে ভুল হ'ব। আজি এখন গাঁও নামটো নামাকৰণ নাছিলে, ইয়াত অকল শ্মশানখন নামেৰে জানিছিলে শান্তিবন বুলি, সেইকাৰণে জুবিন নগৰ কৰিলোঁ। কিন্তু নেক্সট যদি ৰাইজে কয় এখনো জুবিন নগৰ কৰিম, কাৰণ এতিয়া চুমনি পথাৰত বনাই আছোঁ, তাৰ এখন গাঁৱৰ নাম আছে চেলেংহাট বুলি। যদি মানুহে কয় বোলে আমাৰ এইকেইটা ঘৰ জুবিন নগৰ কৰি থৈ যায়, তেতিয়াও তাত হ'ব। কিন্তু এইখন নগৰ কৰিবলৈ মানে এটা কাৰণে সুবিধা হ'ল যে মানুহখিনি কোনো ইয়াৰ পৰিচয় নাছিলে,
থাকিব লাগে থাকে, খাব লাগে খায়, কাম কৰিব লাগে কাম কৰে। এখন শ্মশানৰ নামে জনাই আছিলে, ৱাৰ্ডটোৰ নাম 2 নং ৱাৰ্ড আছিলে, এতিয়া জুবিন নগৰ হ'বলৈ। এইটো কাৰণে সুবিধা হ'ল। এয়া জুবিন দাই কৰাইছে, সকলো জুবিন দাই কৰাইছে, তাৰ বাদে বেলেগ কোনো নাই ইয়াত। এয়া আৱেগিক মিষ্টাৰ বিটু, স্বাভাৱিকতে আৱেগিক হোৱাটো স্বাভাৱিক, কাৰণ এয়া যথেষ্ট কঠিন আছিল। এখন শ্মশান, আমিও নিশাৰ ভাগত ইয়ালৈ আহিছোঁ, এখন শ্মশান, এটা কদৰ্যময় পৰিৱেশ, সেই কদৰ্যময় পৰিৱেশৰ মাজত এখন নগৰ গঢ়ি তুলিলে মিষ্টাৰ বিটুৱে নিজা প্ৰচেষ্টাত। সেই নগৰখনে হ'ল জুবিন নগৰ। বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ হৈছে জুবিন নগৰ। স্বাভাৱিকতে মিষ্টাৰ বিটু আৱেগিক হোৱাটো স্বাভাৱিক, আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো স্বাভাৱিকতেই আজিৰ দিনটোত যথেষ্ট আৱেগিক হৈছে। আৰু এইখনেই হৈছে অসমৰ প্ৰথমখন বানপীড়িত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ। আহিব লাগে নে? বতৰ চক কেনেকুৱা কৰি দিছে, সম্পূৰ্ণ জুবিন দাৰ আশীৰ্বাদ। ত' মই পুনৰবাৰ কৈছোঁ, এইটো নাহৰ পুলি গৰিমা বৌ নামৰ ৰুইছোঁ। গৰিমা বৌয়ে জুবিন দাৰ নামৰ ৰুলে। মই দাদাক আছে সাক্ষী। এখন গাঁও যাতে জুবিন দাৰ যি আদৰ্শ সদায় জীয়াই ৰাখে, আৰু যিখন আমি গেট লগাইছোঁ, গেটখন চেঞ্জ কৰিবা, মই ইয়াত কেইটামান ল'ৰাক মই দায়িত্ব দি যাম। তাত পাৰ্মানেণ্ট এখন গেট লগাব লাগিব, লোহাৰৰ ফ্ৰেম বনাব। তোমালোকৰ যি পে'মেণ্ট লাগে মই কৰি দিম। মাত্ৰ ইয়াত যাতে লেতেৰা হ'বলৈ নিদিব, ইয়াত যাতে ফুলনিৰে ফুলি ৰাখিব। এই নাহৰ পুলিটো ৰুই থৈ গৈছোঁ, নাহৰ পুলিটো সদায় জীয়াই ৰাখিব। গৰিমা বৈ নাহৰ পুলিটো ৰাখি দিব। আপোনাকো মই দুইজনে মই ধৰি পেলাই ইয়াত দিবলৈ কৈছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থ গোস্বামীয়ে এটা নাহৰৰ পুলি ৰোপণ কৰিছে এই জুবিন নগৰত। মিষ্টাৰ বিটুৱে তেওঁক নাহৰ পুলিটো ৰোপণ কৰিবলৈ দিছে, আৰু তেওঁ এই নাহৰ পুলিটো ৰোপণ কৰিছে। এয়া জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থদা। জুবিন দাৰ লগত আগতেও আছিল, এতিয়াও আছে, আৰু ভৱিষ্যতেও থাকি যাব, তাত কোনো আমাৰো সন্দেহ নাই, কাৰণ আমি শেহতীয়াকৈ যিসমূহ ছবি দেখিছোঁ। আৰু এটা নাহৰৰ পুলি আজি জুবিন নগৰত, বানাক্ৰান্ত অঞ্চলত প্ৰথমখন জুবিন নগৰ। মই দিনতো লগ পাইছোঁ, দিনতো আপুনি কৈছে। মানে এইটো আমি বহু দিনৰ পৰা ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ। মানে তেতিয়া দেখিয়ে বস্তুটো, কিছুমান বস্তু ভালো লাগে, আৱেগিকো হয়, যে মানুহে এনেকৈও জুবিনক ইমান যে ভাল পাই আছে। আৰু অকল মানে মই বিটু বুলি নকওঁ, এই গোটেই অঞ্চলৰ সহায় নহ'লে এইটো বস্তু নহ'লেহেঁতেন। তাৰমানে গোটেইখিনি মানুহৰ জুবিনৰ প্ৰতি মৰম, যিটো শ্ৰদ্ধা মৰম, একচুৱেলি আদৰ্শবোৰ যিখিনি কৰি থৈ গৈছে, মানে এইটো ভাবিব নোৱাৰা কথা। মানুহে ই সদায় কৈ গৈ আছিল ন জুবিনে, যে মোৰ গানবোৰ শুনি আছোঁ, কিন্তু লাহেকৈ এতিয়া বুজিবি, তেতিয়া হ'বি। চ' সেইকাৰণে আজি বিৰাট ভাল লাগিছে। আৰু মই বাৰে বাৰে ক'ম এই অঞ্চলৰ গোটেইখিনি মানুহক, যে আপোনালোকে এনেকুৱা এটা হেৰি কৰিলে, আজি জুবিনৰ নামত এনেকুৱা এখন গাঁও কৰিলে। চ' এইটো মানে কেনেকৈ ধন্যবাদ দিম বা কেনেকৈ ক'ম, গোটেই ৰাইজবাসী প্লাছ ইয়াকতো ধন্যবাদ দিবই লাগিব। আৰু গোটেই চবৰে ৰাইজ আৰু আশীৰ্বাদ নহ'লে, আৰু চবৰে একতা নহ'লে এনেকুৱা এটা বস্তু নহয়। জুবিনদাৰ আত্মাৰ আশীৰ্বাদ নহ'লে কেতিয়াও আৰু জুবিনৰ, মইতো সদায় কৈ আছোঁ, জুবিনৰ আত্মা বোলা বস্তু নাই। জুবিন আমাৰ লগতে আছে, ইয়াতে থিয় হৈ আছে কাৰণে কামটো হৈছে। জুবিন থিয় হৈ আছে কাৰণে কামটো আছে, আমাক খালি ঠেলি আছে, কৰ। আজি আমিও সেই বান কাৰণে যে আজি আহি পালোঁ, আমাৰ জুবিনে ঠেলি আছে। সেইটোৱে, আমি ৰাতিপুৱাই যে গাড়ী চলাই ষ্টাৰ্ট দিছিলোঁ, দবা পিটা বৰষুণ। আমি যেতিয়া গৈ হেল্থ কেম্প পোৱাগৈ নাই, যে 4 কিলোমিটাৰ বাকী আছে, কটকটীয়া ৰ'দ। সেইবোৰ ধুনীয়াকৈ কৰাই আছে বস্তুবোৰ। চ' সেইকাৰণে ভালকৈ খালি বস্তুটো কৰি দিয়াটো খুব ইজি, পুলি এটা ৰোৱাটো খুব, কিন্তু সেই পুলিটো সদায় তাক ভালকৈ মৰম কৰি ৰখা, পানী দি থকা, সেনেকৈ গাঁওখনৰ কথাও কৈছোঁ। এতিয়া এইকেইজনে ক'লে চাফাকৈ ৰাখা। চ' এইটো মানুহক, এইটো ফিউচাৰ চবৰ কাৰণে এটা এক্সাম্পল হ'ব লাগিব, যে এইখন অকল এনেই নামত কৰি দিয়া নাই। তাৰমানে এইখন আমি চিৰজীৱনৰ কাৰণে এইখন আৰু ধুনীয়া কৰি ভালকৈ কৰি গৈ থাকিম। সেইটোৱে। থেংক ইউ সকলো ৰাইজক, থেংক ইউ ছ' মাছ। ধন্যবাদ। শ্ৰদ্ধা ৰাইজক ক'ব খুজিছোঁ, আপোনালোকে জানে আৰু ৭৬ চনতে
এনেকুৱা বানৰ পৰিস্থিতিৰ সময়তে জয়ন্ত হাজৰিকা সুৰ বাহিনী উলিয়াইছিলে। পৰৱৰ্তী সময় আমি কেইবাবাৰো সুৰ বাহিনী লৈ পেলাই এনেকুৱা বান বিধ্বস্ত অঞ্চললৈ গৈছিলোঁ, যাত্ৰা কৰিছিলোঁ আৰু তাতে এবাৰ মাত্ৰ মাতোতে জুবিনো আমাক লগ দিছিলে। মনত পৰে সেইবোৰ কথা। পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, আমি গোটেই আছিলোঁ। আমি অকল গায়ক গায়িকাই নহয়, সাংবাদিকৰ পৰা আৰু চিত্ৰ সাংবাদিক, তাৰ ওপৰৰ পৰিচালক, সকলো মানে ফিল্ডৰ আৰু সকলো সমাজৰ ব্যক্তি আমি একগোট হৈ পেলাই আমি সুৰ বাহিনী উলিয়াইছিলোঁ, গৈছিলোঁ। আৰু এইবাৰো আপোনালোকে জানে যে অতি এটা দুখজনক ঘটনা হৈ আছে চব চাৰিওফালে, বিশেষকৈ উজনি অসমত। মই আজি কেইদিনমান আগতেই যোৰহাটৰ পৰা আহিছোঁ, গৰিমাও আছিলে সেইখিনি সময়তে। আমি মানে ভাবিবই পৰা নাই যে তাৰ কেইদিনমান পাছত যে যোৰহাট, শিৱসাগৰ আৰু নাজিৰা এইসকল অঞ্চলত এনেকুৱা ধৰণৰ এটা বান বিধ্বস্ত পৰিৱেশ হ'ব বুলি পেলাই। কিন্তু যি নহওক, আমি আজি সকলো ৰাইজৰ লগত একেলগে ওলাইছোঁ। এই যাত্ৰা অব্যাহত থাকক বুলি পেলাই মই ভাবোঁ। আৰু এই জয়ন্ত হাজৰিকা, জুবিন আৰু যুগে যুগে যত সুৰৰ মানুহ, সেই সুৰ বাহিনী জয়ন্ত হাজৰিকা তেনেকৈ কৈছিলে যে ইয়াৰ কোনো ট্ৰাষ্ট হ'ব নোৱাৰে, ন্যাস হ'ব নোৱাৰে, কাৰণ যুগে যুগে যত সুৰৰ মানুহ আহিব সেয়াই আমাৰ সুৰ বাহিনী। গতিকে আমি সুৰ বাহিনী ঠিক তেনেকেই ৰাখিছোঁ আৰু আজি নহয় ভৱিষ্যততো কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে আমি সদায় ওলামেই, এইটো কথা দিব পাৰোঁ। আৰু আজি এই যাত্ৰা অব্যাহত থাকক আৰু সুন্দৰ হওক। আপোনালোকে মানে মনত কোনো কুণ্ঠা নৰখাকে কোনো দাবী নাই, যোনে যি দিয়ে সেয়াই আমি গ্ৰহণ কৰিম। এতিয়া দূৰৰ জেগাৰ পৰা সৰ্থেবাৰী নহয় আহিছে যে আৰম্ভণি কৰি দি গ'ল, আমাক দিলে কিবা এটা সৰভোগৰ পৰা আহিছে। তে আমি এই দলটো আছোঁৱে, আপোনালোকে দেখি আছে, সকলো আছোঁ, জ্যেষ্ঠ কনিষ্ঠ সকলো মিলি পেলাই আমি ওলালোঁ। আপোনালোকক সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে এই আশীৰ্বাদ লৈ আমাৰ আজিৰ এই যাত্ৰাটো